প্ৰথমে মই নিজৰ বাসগৃহ আৰু নিজৰ গাঁৱত ঈদ উদযাপন কৰিলোঁ। ইয়াৰ লগে লগে সকলোকে মই ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ আৰু আশা কৰোঁ সকলোৱে ভাতৃত্ববোধেৰে জীয়াই থাকক, অনাগত দিনত অসমখন আৰু উন্নতিৰ জখলাত উঠক, আমাৰ মাজত একতাৰ এনাজৰী ডলা আৰু সুদৃঢ় হওক। এইখিনি ঈদ উপলক্ষে মোৰ শুভেচ্ছা বাণী। লগতে কোন ব্যক্তিয়ে কোন এচাম মানুহে আমাৰ কথাবোৰ তল পেলাব বিচাৰে মই নাজানো। কোনো মোৰ কথা তল পেলাব নোৱাৰে। কোনোবাই মোৰ অপপ্ৰচাৰ কৰিব পাৰিব, অপপ্ৰচাৰ ছাকচেছ আজিলৈকে কৰাব পৰা নাই। এতিয়া পাৰিব যেতিয়া মই অপকৰ্মৰ লগত যদি মই জড়িত হওঁ, তেতিয়া মানুহে খোলাখুলিকৈ ক'ব পাৰিব। আমাৰ গাত চেকা আজিলৈকে লগোৱাৰ কাৰণে কোনো সাধ্য হোৱা নাই, কাৰণ আমাৰ যিহেতু চেকাই নাই। গতিকে সেয়েহে আমাৰ দৃঢ়তাৰে যিকোনো কথা আমি প্ৰতিষ্ঠা কৰি আহি আছোঁ আৰু কৰি যাম ভৱিষ্যতে। গতিকে মই আশা কৰোঁ কোনোবাই যদি এনেকুৱা অপব্যাখ্যা কৰে, সেইবিলাক অপব্যাখ্যা কৰা ব্যক্তিয়ে নিজৰ ব্যক্তিত্বটো লুকাই ৰখাৰ কাৰণে, নিজৰ কুকৃতিবিলাক লুকাই ৰখাৰ কাৰণে এনেকুৱা কাৰ্যপন্থা হাতত লয়। এতিয়া ইলেকশ্যনৰ যিহেতু বতৰ, ইলেকশ্যনৰ বতৰত মই ৰাজনৈতিকভাৱে আগতে যিহেতু মই কংগ্ৰেছ কৰিছোঁ, এতিয়া মই দলত নাই। গতিকে এই কংগ্ৰেছ দলটোৰ মাজত কমলপুৰ সমষ্টিৰ যিজন কেণ্ডিডেট দিছে, সত্যব্ৰত কলিতা, এতিয়াও কংগ্ৰেছী নহয়, এটা কংগ্ৰেছৰ নামত ভণ্ডামি কৰাৰ কাৰণে আহিছে। আকৌ কোনদিনা পাভলটি মাৰে সেইটো ঠিক নাই, কাৰণ তেওঁ ইয়াৰ আগতে 5টা দল, আজি 5 নম্বৰ দল তেওঁ ত্যাগ কৰি আকৌ নতুনকৈ অহা। কালি কোনদিনা যায় ঠিক নাই, মানে প্ৰত্যেক বছৰে দল সলাবৰ কাৰণে তেওঁ মানে চিন্তা চৰ্চা কৰি থাকে। এইবাৰ যেতিয়া হাৰিব এইবাৰ নিৰ্বাচনত, গতিকে অনাগত দিনত তেওঁৰ আৰু কোনো দল নাই যেন পাইছোঁ, অকল UDF দলতে তেওঁ জইন কৰিব লাগিব নিশ্চয়। এইটো বদৰ দিনৰ লগত তেওঁ এতিয়াই হাত মিলাই থকাটো ভাল, কাৰণ তেওঁ এজন সাম্প্ৰদায়িক ব্যক্তি। তেওঁ যেতিয়া ইয়াত বিজেপিৰ নেঙুলত ধৰি ইয়াত কমলপুৰ সমষ্টিত তেওঁ বিধায়ক হৈছিল, এই কমলপুৰ সমষ্টিৰ বিধায়ক হিচাপে একো কাম কৰিব নোৱাৰিলে, একো পাৰদৰ্শিতা দেখাব নোৱাৰিলে। তেওঁৰ ঘৰৰ চাৰু চাইডে গোটেই ৰাস্তা আজি বোকাময়, আজিও কোনো যাব নোৱাৰে। অন্য পিনে কি মন দিব, কি চিনি পাব? কমলপুৰ সমষ্টিৰ চুকে কোনে কিমানখন গাঁও আছে তেওঁ তাকো নাজানে। গতিকে তেনেকুৱা ব্যক্তিয়ে অকল 2 পইচা লুটাৰ কাৰণে ক'ত দিয়াদি 2 পইচা পাব, সেইবিলাক লুটাৰ স্বাৰ্থত ক'ত ঘৰৰ পৰা কিবা পাব, বৃদ্ধা পেঞ্চন কাক দিব। ঠিক তেনেকুৱা তেওঁ যেতিয়া বিধায়ক আছিল, ইয়াৰ কমলপুৰ সমষ্টিৰ এজন মুছলিম ব্যক্তিকো তেওঁ বিধৱা পেঞ্চন বা এনেকুৱা কোনো ধৰণৰ আঁচনি দিয়া নাছিল। তেওঁ তেতিয়া একেবাৰে RSSৰ পাৰ্লি ভিতৰতে সোমাব নেকি, গতিকে কাৰণ তেওঁ বিজেপিও কৰি আহিছিলে। গতিকে এইবিলাক তেওঁ সম্পূৰ্ণ তেওঁৰ জ্ঞান আছে যে কোন দলত গ'লে কি ক'ব লাগিব। আজি একাষাৰ কথা ক'ব, কালি একাষাৰ কথা ক'ব। এইদিনা কৈছে কি অৰিজিনেল কংগ্ৰেছ, ডুপ্লিকেট কংগ্ৰেছ, তেওঁ বোলে অৰিজিনেল কংগ্ৰেছ। তাৰমানে ইয়াৰ আগতে যেতিয়া বিজেপি কৰিছিল, AGP কৰিছিল, অন্য দল কৰিছিল, তাৰমানে কংগ্ৰেছত তেওঁ দালালি কৰিছিল মনে মনে সেই দলবিলাকত থাকি। গতিকে যিহেতু দালাল স্বভাৱৰ মানুহ, তেওঁ যোৱাকালি কৈছে তেওঁ বোলে অৰিজিনেল কংগ্ৰেছ। এতিয়া ডুপ্লিকেট কংগ্ৰেছবিলাক বোলে ওলাই গৈছে, প্ৰদ্যুৎ বৰদলৈ, ভূপেন বৰা ডাঙৰীয়া আৰু বিভিন্নজনক লৈ কিনে তেওঁ এইবিলাক কথা কৈছে। মই দেখাইছোঁ মোক লৈ কিবা কানি কথা কৈছে। মই বিভিন্ন বেয়া কৰ্মৰ লগত বা চুৰি কাৰ্যৰ লগত চাকৰি সূত্ৰে মই কিবা ছাছপেণ্ড হোৱা বুলি কৈছিলে, সেইদিনা মই প্ৰত্যাহ্বান জনাইছোঁ। আমি ইমিডিয়েটলি তেওঁৰ ওপৰত FIR দিম আৰু লিগেল একশ্যন ল'ম। গতিকে 24 ঘণ্টাৰ মই আল্টিমেটাম তেওঁক দি থৈ দিছোঁ। সত্যব্ৰত কলিতাই যদি ক্ষমা নিবিচাৰে তেতিয়াহ'লে ইয়াৰ ব্যৱস্থা ল'ম। আৰু মই আজি আমাৰ ঈদগাহতে ৰাইজক ঐক্যবদ্ধ কৰিছোঁ। আৰু কমলপুৰ সমষ্টিৰ যিমানখিনি মানুহ আছে, এই আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াই যেতিয়া আমাক কৈছিলে কমলপুৰ সমষ্টিত যে তাত মুছলিম মানুহক কেণ্ডিডেট দিব নোৱাৰোঁ বুলি, গতিকে তাৰমানে মুছলিম মানুহখিনি ইয়াত অকল ভোট দিয়াৰ কাৰণে আছে নেকি? গতিকে ইয়াতে কমলপুৰ সমষ্টি বুলি নহয়, অকল কমলপুৰত আজি ধাৰাবাহিকভাৱে এই সমষ্টিটোত কিয় হাৰি আছে কংগ্ৰেছ দলে? এই স্বভাৱৰ কাৰণে। যেতিয়া যাক ভাল পায় তাকে আনিব, যাকে তাকে টিকেট দিব। গ্ৰাছৰুট ৱাৰ্কাৰ আৰু ৰাইজে কাক ভাল পায় সেইটো নাচায়। ইয়াত আমাৰ জাতি বৰ্ণ ধৰ্মলৈ মতলবুদ্দিন আমিনে ছাৰে জীৱনত আমি ৰাজনীতি কৰাই নাই আৰু কৰাবিলাকো ভাল নাপাওঁ। কিন্তু আজি কথা প্ৰসংগত ক'ব লগা হ'ল, এনেকুৱা ব্যক্তি কিছুমানক টিকেট দিছে যিয়ে
সম্পূৰ্ণ জাতি ধৰ্মক লৈ পেলাই আগতে কাম কৰি গৈছে তেওঁ যেতিয়া বিধায়ক আছিল যোৱা টাৰ্মছত তেওঁ জাতি ধৰ্ম লৈ গৈছিল কোনো এটা মুছলিম এৰিয়াত তেওঁ কাম কৰা নাছিল গতিকে এতিয়া মুছলিম মানুহখিনি কংগ্ৰেছ বুলি কিয় ভোট দিব মুছলিম মানুহখিনি ঐক্যবদ্ধ হৈ আছে এতিয়া কোনো ধৰণৰ তেওঁ ভোট নিদিয়ে গতিকে কোনোবাই যদি ভোট দিব তেওঁ কোনে দিব মই নাজানো আৰু তেওঁ গম পাব কিমানটা ভোটত পায় সৰ্বকালৰ সৰ্বনিম্ন ভোট এই দালালজনক এই সত্যব্ৰতৰ নিচিনা মানুহ এজনক আমি ইয়াৰ পৰা কমলপুৰ সমষ্টিৰ পৰা তেওঁক ভোট দি বিদায় দিম চাৰা জিন্দগীৰ কাৰণে নেক্সট বছৰ আকৌ মই আজি ক'লোঁ তেওঁ UDF-ত যাব চাব বেলেগ দল নাই কাৰণ তেওঁ ৰাজনৈতিক এটা পেচা বেলেগ একো নাই আৰু মই শুনিছোঁ তেওঁ পটকানি অভিনেতা বুলি লিখে কোনখন বা চিনেমাটোত অভিনয় কৰিছিল তেওঁ সেইখন চিনেমা দেখুৱাই দিয়ক তেওঁ মই গম পোৱাত কোনোবা কানি কোৱা শুনিছিলোঁ তেওঁ কিবা চিৰিয়েল কৰাত ক'ৰবাত চাহ দিয়া ল'ৰাৰ কাম কৰিছিলে এই চিনেমাবিলাকত আৰু চিৰিয়েল ক'ৰবাত এনে চাহ দিয়া ল'ৰাৰ নিচিনাকৈ একেবাৰে নিম্ন মানৰ এটা সেনেকুৱা পাৰ্ট এটা লৈছিল তাতে বোলে অভিনয় কৰিছিলে অভিনেতা বুলি কৈছিলে আৰু মই এজন প্ৰডিউচাৰ গতিকে মোৰ চিনেমা ওলালেও তেওঁ যদি চাহ দিব ইচ্ছা কৰে চাহ দিয়া ল'ৰা আহিছে মই তেওঁ নিয়োগ কৰিম নিশ্চয় তেওঁ কিন্তু তেওঁ চিলেকশ্যন কৰিম চিলেকশ্যনত হয়তো তেওঁ ফেইল কৰিব আমাৰ কাৰণে কাৰণ আমি দৃষ্টিভংগীৰে চাওঁ সাংস্কৃতিক জগতৰ মানুহখিনি কোনো ধৰণৰ ধৰ্ম জাতিৰ লগত জড়িত নহয় সকলো অসমৰ সংস্কৃতিক শ্ৰদ্ধা জনাই সদায় এই গতিকে মই আশা কৰোঁ সত্যব্ৰত কলিতাই যদি আকৌ মোৰ জোনদা ইমান গুণ্ডা 2 নম্বৰখন আমি 2 নম্বৰ জোনদা ইমান গুণ্ডা বুলি এখন আমি লাহে লাহে আমি কৰিবৰ কাৰণে মনস্থ কৰিছোঁ গতিকে তাতে যদি তেওঁ আকৌ ইমান ডাঙৰ অভিনয় কৰিব বিচাৰে তেওঁ আমাৰ তাত ইণ্টাৰভিউ দিব হয়তো চাহ দিয়া ল'ৰাজনৰ কাৰণে মই তেওঁক নিয়োগ নকৰিম গতিকে তেওঁ কোৱালিটি নাই গতিকে সমাজত কি হিচাপে MLA ইলেকশ্যন খেলিবৰ কাৰণে আহিছে মই নাজানো যোৱাবাৰ বিজেপিৰ নেঙলত ধৰি যি হিচাপে জয় হ'ল তাৰ কাৰণে তেওঁ কোনো কৃতিত্ব নাই ইয়াৰ আগতে তেওঁ 13,000 14,000 এনেকুৱাকৈ ভোট পাই তেওঁ পাই আহিছিলে তাত কোনোদিন পোৱা নাছিলে গতিকে এতিয়া সমাজে গম পায় সত্যব্ৰত কলিতাৰ ঘৰত এখন ঘৰতে হত্যাকাৰী আছিলে হত্যাৰ অপৰাধত তেওঁ নিজৰ ভাতৃয়ে জেল খাইছিলে সত্যব্ৰত কলিতাৰো হয়তো নাম আছিলে তেওঁ বা পলিটিকেলি তেওঁ ইনফ্লুয়েন্স বেলেগক প্ৰেছাৰ দি হয়তো তেওঁৰ নামটো তাৰ পৰা নাইকিয়া হয়তো কৰিছে গতিকে হত্যাকাৰীৰ ঘৰ এখন সেই ঘৰৰ ফেমিলিৰ এজন ব্যক্তি কমলপুৰ সমষ্টিয়ে মানুহখিনি গম পায় যে কোনো হত্যাকাৰীৰ লগত কমলপুৰ সমষ্টিৰ মানুহ নাই কমলপুৰ সমষ্টিৰ মানুহখিনি সদায় জ্ঞানী গুণী ব্যক্তিৰ লগত থাকে যিয়ে সমাজৰ লগত থাকে সমাজৰ শুভাটো বিচাৰে সমাজখন উঠি অহাটো বিচাৰে উঠি অহা নৱ প্ৰজন্মক ভাল গাইড দি আগুৱাই যোৱাটো লৈ যোৱা ব্যক্তিক বিচাৰে ঠিক তেনেকুৱা ব্যক্তিৰ লগতে কমলপুৰ সমষ্টিৰ ৰাইজ থাকিব গতিকে সত্যব্ৰত কলিতা এইবাৰ চাৰা জিন্দগীৰ কাৰণে বা চাৰা জীৱনৰ কাৰণে ৰাজনৈতিকভাৱে সন্ন্যাস ল'ব আৰু এই বদৰুদ্দিন আজমৰৰ লগ লগাৰ কাৰণে বাধ্য হ'ব ধন্যবাদ আপোনালৈ